নমস্কাৰ স্বাগতম এয়া হৈছে বিয়লিৰ খবৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল ডিব্ৰুগড়ৰ বগীবিল আৰক্ষী চকীত চাঞ্চল্যকৰ গুলীচালনাৰ খবৰ ৰহস্যজনকভাৱে গুলীবিদ্ধ বগীবিল আৰক্ষী চকীৰ আইসি কনিষ্টবলৰ গুলীত আহত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গুলীবিদ্ধ আৰক্ষী বিষয়াজন তীৰ্থ চেত্ৰী আত্মহত্যাৰ চেষ্টা চলোৱা কনিষ্টবলক উদ্ধাৰ কৰিবলৈ গৈ গুলীবিদ্ধ হ'ল আইসি প্ৰাঞ্জল বৰা নামৰ কনিষ্টবলজনে আৰক্ষী চকীতেই চলাইছিল আত্মহত্যাৰ চেষ্টা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ হাতত লাগিছে গুলী সম্প্ৰতি আৰক্ষীৰ জিম্মাত আছে কনিষ্টবল প্ৰাঞ্জল বৰা এই ঘটনাৰ পূৰ্বে ঘৰত দ্বিতীয় পত্নীৰ মূৰত কুঠাৰেৰে আক্ৰমণ কৰিছিল প্ৰাঞ্জল বৰাই প্ৰাঞ্জল বৰাৰ কুঠাৰৰ ঘাপত আহত দ্বিতীয় পত্নী গৃহকন্দলৰ পিছতে আৰক্ষী চকীলৈ আহিছিল কনিষ্টবল প্ৰাঞ্জল বৰা আৰক্ষী চকীৰ মহিলা প্ৰহৰীৰ পৰা এটা এছএলআৰ কাঢ়ি আত্মহত্যাৰ চেষ্টা চলাইছিল প্ৰাঞ্জলে ৰাইফলটো টনাজোৰা কৰাত প্ৰথমটো গুলী ফুটি লাগিছিল আৰক্ষী চকীৰ টিনত দ্বিতীয়টো গুলী ফুটাবলৈ যোৱাৰ সময়তে ৰখাবলৈ গৈছিল আইসি তীৰ্থ চেত্ৰীয়ে দ্বিতীয়টো গুলীয়ে ভেদিলে আৰক্ষী বিষয়া তীৰ্থ চেত্ৰীৰ হাত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া তীৰ্থ চেত্ৰী সম্প্ৰতি এএমচিএইচত চিকিৎসাধীন কনিষ্টবল প্ৰাঞ্জলক আটক কৰি সোধপোছ অব্যাহত ৰাখিছে ডিব্ৰুগড় আৰক্ষীয়ে জব্দ কৰিছে গুলীচালনা কৰা ৰাইফলটো ডিব্ৰুগড়ৰ এইখন যি আৰক্ষী চকী প্ৰাঞ্জল বৰা নামৰ এজন এলচি তেওঁ আজি পুৱাৰ ভাগত এই থানালৈ আউটপোষ্টলৈ আহিছিলে যি বগীবিল আউটপোষ্ট আছে আৰু বগীবিল যি দলং আছে দলঙৰ সমীপতে কিছু নিলগতে এইখন আৰক্ষী আচলতে চকী আৰু ইয়াৰ যিগৰাকী আৰচি তীৰ্থ চেত্ৰী আচলতে নিজৰ কৰ্মৰত অৱস্থাত আছিলে আৰু ইয়াতে এগৰাকী চেন্ট্ৰী যি ক'ব লাগিব যি প্ৰহৰী থাকে প্ৰহৰীৰ পৰা নিজৰ প্ৰহৰীৰ হাতৰ পৰা এটা বন্দুক আচলতে কাঢ়ি ল'বলৈ চেষ্টা কৰি নিজকে আত্মহত্যাৰ চেষ্টা চলাইছিল বুলি জানিব পৰা গৈছে যিগৰাকী এলচি প্ৰাঞ্জল বৰাই আৰু তাৰ পাছতে প্ৰথম এজাই গুলী আচলতে ফুটি যায় আৰু ফুটি পেলাই যিখন আৰক্ষী চকী সেই আৰক্ষী চকীৰ টিনত লাগে আৰু তাৰ পাছতে যিগৰাকী তীৰ্থ চেত্ৰী আইসি তেওঁ এই ঘটনা ৰুধিবলৈ চেষ্টা কৰোঁতে তেওঁৰ নিজৰ হাতত প্ৰাঞ্জলে ফুটাই দিয়া নিজক ফুটাবলৈ লোৱা গুলীটো প্ৰাঞ্জলে নিজলৈ ফুটাবলৈ লোৱা গুলীটো এই যিগৰাকী আইসি তেওঁৰ হাতত লাগে বুলি ডিব্ৰুগড় আৰক্ষীৰ লোকসকলে ইয়াত ক'ব খুজিছে এই ঘটনাৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰক্ষীৰ বৃহৎ এটা দল ইয়ালৈ আহিছে আৰু দল আহি তদন্ত আৰম্ভ কৰিছে ইয়াত তেজৰ চেকুৰে বৰ্তমানো পৰি আছে আৰক্ষী চকীৰ ভিতৰতেই এজন লোক আছে আমি স্থানীয় লোক আমি তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ এই গোটেই ঘটনাটো কি হৈছিল আপুনি কি বুলি গম পাইছে আমি গম পোৱা হিচাপে এই যিজন এই কনিষ্টবল এজন আছে প্ৰাঞ্জল শইকীয়া বুলি প্ৰাঞ্জল বৰা হয় বৰা তেখেত এতিয়া নতুন আহিছিলে ইয়ালৈ একমাহমান হৈছে ভাড়া ঘৰত থাকে তেখেতৰ ঘৰুৱা হেৰি হৈ গ'ল মতা মাইকীৰ মাজত কাজিয়া হ'ল কাজিয়া হোৱাৰ পাছত মানুহজনীক কিবা এটা হাতুৰি নিচিনাই মাৰি দিলে বোলে মাথাতে আজি এতিয়া বৰ্তমান তাৰপিছত তেখেত ইয়াত থানালৈ ওলাই আহি কিনে থানাত এটা আৰ্মছ আছিলে বোলে খাৰা কৰি থোৱা ক'ৰবাত আছিলে আৰু সেইখন লৈ কিনে সি নিজৰ আত্মহত্যা কৰিম বুলি গুলি মাৰিবলৈ লওঁতে এটা এক ফায়াৰিং কৰোঁতে মানে ওপৰলৈ গুচি গ'ল এতিয়া দ্বিতীয় ফায়াৰিং কৰোঁতে আইচি ছাৰ ওচৰতে আছিলে তেখেতে বচাব যাওঁতে তেখেতৰ হাতত লাগিলে মানে তেখেতক বচালে আৰু নিজৰ হাতত দুখ পালে আইচি ছাৰ কিমান দুখ পাইছে আইচি ছাৰে এই হাততে দুখ পাইছে ফুটি গৈছে নেকি ফুটি ফালি গৈছে এইটো আৰু আঙুলিকেইটাও গ'ল নেকি তেওঁ পত্নীক কি মাৰিলে পত্নী আঘাতপ্ৰাপ্ত হৈছে নে তেওঁ ঘৰত যে পত্নীক মাৰি আহিছে পত্নী আঘাত হৈছে ইয়াত ঘাও বেণ্ডেজ মৰা দেখিছে তেজ ওলাইছে হয় আৰু এই ঘটনা কিমান বজাৰ আজি এইখিনি সময় কিমান দেৰি এই ঘটনাটো 9টামান বজাৰ হয় এইজন এজন স্থানীয় লোক আছিলে আৰু ক'ব খুজিছে যে হয় এইজন যি স্থানীয় ভিডিপি থাকে ভিডিপিৰ প্ৰেচিডেণ্ট তেওঁ ক'ব খুজিছে যে নিজ পত্নীৰ লগত প্ৰাঞ্জলে এক কাজিয়াৰ সূত্ৰপাত হৈছিল আজি পুৱাৰ ভাগত তাৰ পাছতে তেওঁ যথেষ্ট মানসিকভাৱে আচলতে স্থিৰ অৱস্থাত নাছিলে বুলি ক'ব খুজিছে জেচিম যেহেতু আপোনাৰ এই ৰিপৰ্টটো আমি চালোঁ মানসিক অস্থিৰতাত ভুগি আছিল সেই প্ৰাঞ্জল বৰা নামৰ আৰক্ষীজন কিন্তু আৰু অধিক তথ্য যেহেতু লগা হৈছে সকলোকে এতিয়া বৰ্তমান জেৰা চলি আছে প্ৰাঞ্জলৰ ওপৰত শেহতীয়া আৰু কি তথ্য লাভ কৰিছে আৰক্ষীয়ে হয় আটাইতকৈ লক্ষণীয় কথাটো হ'ল যে তীৰ্থ চেত্ৰী যিগৰাকী বগীবিলৰ আইচি তেওঁৰ কিন্তু আজি অন্তিমটো দিন আছিলে এইখন আৰক্ষী চকীত বগীবিলৰ পৰা তেওঁ কাৰ্বি আংলঙলৈ বদলি হৈছিলে আৰু অন্তিমটো দিনতেই এনেধৰণৰ ঘটনা কিয় সংঘটিত হ'বলৈ পালে এয়া আন এক দিশ আচলতে বৰ্তমান সময়ত চৰ্চাত আছে অৱশ্যে আৰক্ষী সূত্ৰই প্ৰকাশ কৰিছে বা আৰক্ষীয়ে প্ৰকাশ কৰিছে যে প্ৰাঞ্জল বৰা কিছুদিনৰ পৰা পাৰিবাৰিক অশান্তিত আছিল ইতিমধ্যে তেওঁৰ দ্বিতীয় বিবাহত আবদ্ধ হোৱা প্ৰাঞ্জল বৰাই আজি নিজৰ গৃহত পত্নীৰ সৈতে কাজিয়া লাগিছিল আৰু কাজিয়া লগাৰ পিছত সি মূৰতো আঘাত কৰিছিলে বুলি ক'ব কৈছে ইতিমধ্যে বৰবৰুৱা থানাত দুয়োকে ৰখা হৈছে
প্ৰাঞ্জলৰ পত্নীগৰাকীও থানাত আছে আৰু প্ৰাঞ্জলকো থানাত সোধা পোছা কৰা হৈছে ইয়াৰ পাছতে বোধহয় তেওঁক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হ'ব পাৰে নহলে এনেধৰণৰ ঘটনাৰ পৰৱৰ্তী তদন্তৰ বাবে হয়তো আৰক্ষীয়ে নিজৰ জিম্মাটো ল'ব পাৰে কিন্তু এই গোটেই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে অসম আৰক্ষীৰ ভিতৰ চৰাত আৰক্ষী আচলতে লোকসকল এনেধৰণে এই যে যি মানসিকভাৱে তেওঁলোকে এই প্ৰাঞ্জল বৰাৰ দৰে এজন আৰক্ষীৰ লোক এইদৰে আচলতে ভাৰসাম্যতা সেই সময়ত হেৰুৱাইছে বুলিয়ে ক'ব লাগিব তেনে সময়তে এনেধৰণৰ ঘটনা সংঘটিত কৰাটো অতি স্পৰ্শকাতৰ ঘটনা কাৰণ এখন আৰক্ষী চকীৰ ভিতৰতে এই ঘটনা সংঘটিত হৈছে এতিয়াও তেজৰ চেকুৰা তেজ বৈ আছে সেই ঠাইত আৰক্ষীয়ে যিটো SLR সেইটো জব্দ কৰিছে আৰু গুলি যিহেতু এষাৰ কথা প্ৰাঞ্জল লগত ক'ব লাগিব যে গুলি তেওঁ প্ৰথম যায় ফুটাইছিলে ফুটাওতে কেনেবাকৈ টনা আজোৰা কৰোতে ওপৰলৈ লাগিলে যদি সেই গুলি আৰু তাত কৰ্তব্যৰত অৱস্থাত থকা অন্য আৰক্ষীৰ গাত লাগিলে বা আজি তীৰ্থক্ষেত্ৰী তেওঁৰ যদি অধিক গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হ'লতেন বা অন্য কোনো তেনেধৰণৰ ঘটনা সংঘটিত হ'লতেন তেতিয়া অসম আৰক্ষীৰ এই যি আৰক্ষীৰ লোকৰ আচলতে স্থিৰ অৱস্থাৰ ক্ষেত্ৰত কিছু আৰক্ষীৰ লোকৰ ক্ষেত্ৰত এনেধৰণৰ অৱস্থা এয়া চিন্তনীয় বিষয় নিশ্চয় চিন্তনীয় ধন্যবাদ জেচিম ইয়াত ভাড়াঘৰত থকা এমাহ অলপ বেছি হৈছে নেকি 2 দিন তেনেকুৱা হ'ল মোটামুটিৰ ভিতৰত হয়তো কিবা এটা খেলি মেলি কাজিয়া হ'ল হোৱাৰ পাছতে মানে মানুহজন ইয়ালৈ আহিলে মানুহজনে কিবা এটা অলপ মাৰপিটো কৰিলে নেকি তেনেকুৱা এটা হোৱাত মানে থানালৈ আহিলে তেখেতে পুলিচেই কৰে তাৰ পৰা ইয়াত মানে আহি কিনে সেই আত্মহত্যা কৰিবলৈ বিচাৰিলে সেই ৰাইফলেদি তো আমাৰ IC ছাৰে যেতিয়া বচাবলৈ চেষ্টা কৰে সেই কৰোঁতে মানে বস্তুটো ফায়াৰিং হৈ গ'ল কেটা গুলি ফায়াৰিং দুটা হৈছে দুটা হাতত লাগিছে নে এটা লাগিছে টিঙেদিৰ ওপৰত ওলাই গৈছে ন এতিয়া IC মেডিকেল লৈ গৈছে ঘৰটো আমি নাজানো ক'ৰ এতিয়া নতুন আহিছে ইয়াত এমাহমান হৈছে ইয়াত আহি নতুন আমাৰ থানালৈ আহিছে এই থানালৈ এতিয়া ভাড়াঘৰতে আছিলে দুগৰাকী বিয়া পতা নেকি শুনা মতেতো দুগৰাকী বিয়া পতা এতিয়া এইটো ছেকেণ্ডজনী ইয়াতে ভাড়াঘৰত থাকে হাতুৰিয়ে মাৰিলে বুলি কোৱা শুনিছোঁ হাতুৰি ইয়াত দেখিছোঁ মই এতিয়া ছাৰে পত্নীক মাৰিছে তাৰপিছত মানুহজন থানালৈ গুচি আহিলে বোলে কয়লাই থানালৈ আহি কিনে ইয়াত কি কৰিলে কি নকৰিলে আৰু বন্দুক লৈ কিনে গুলি কৰিলে গুলি কৰাত এটা গুলি ওপৰলৈ ফায়াৰিং হৈ গ'ল সেইটো গুলি IC ছাৰে ৰখিব যাওঁতে IC ছাৰে হাতত লাগি গ'ল তেতিয়া IC ছাৰক লগে লগে মেডিকেল নিয়া হ'ল মানুহজনক লৈ গ'ল হেৰিলৈ থানাই গ্ৰেপ্তাৰ কৰি ক'ত লৈ গৈছে এতিয়া মেইনটেইনৰ অলপ ডিফেক্ট আছে নেকি মানুহজনৰ মাত বোলো নাথাকে বুলি কৈছে বহুত মানে নেমাতে এনেকৈ কাৰো লগত কথাও নাপাতে তিনিচুকীয়াৰ পেঙেৰিত অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ আপাৰ দিহিং সংৰক্ষিত বনাঞ্চলত উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ দুটা মেগজিন সহ এটা HK-33 ৰাইফল উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰিছে ৰাইফলৰ শতাধিক সক্ৰিয় গুলি আৰক্ষীয়ে উদ্ধাৰ কৰিছে 1 কেজি বিস্ফোৰক তিনিচুকীয়াৰ ASPৰ নেতৃত্বত চলিছিল অভিযান উদ্ধাৰ হোৱা অস্ত্ৰখিনি আলফা স্বাধীনৰ বুলি সন্দেহ কৰা হৈছে আমাৰ এই 15 আগষ্টৰ আগৰ পৰাই আমাৰ আলফা গ্ৰুপ এটা ম্যানমাৰৰ পৰা সোমোৱা বুলি খবৰ আছিলে গতিকে সেইটো আমি নিৰৱচ্ছিন্নভাৱে সেইটো বস্তু আমি তদন্ত কৰি আছিলোঁ কৰি থকাৰ পিছত এই 15 আগষ্টৰ পিছত আজি 15 দিনৰ অন্তত এইখিনি আমি সাফল্য লাভ কৰিবলৈ সক্ষম হৈছোঁ আৰু বিস্ফোৰকখিনি এটা আলফা গ্ৰুপে আনিছিলে যোনটো গ্ৰুপৰ সদস্যসকল এই আপাৰ দিহিং ৰিজাৰ্ভ ফৰেষ্ট পেঙেৰি অঞ্চলত থকা উমান পাই আমি কালি অপাৰেশ্যনটো কালি ৰাতিৰ পৰা আমাৰ অপাৰেশ্যন চলি আছিলে মিন্ময় দাসৰ নেতৃত্বত এই ৱেপনটো আৰু এক্সপ্ল'জিভখিনি ৰাইজৰ বিশেষ ক্ষতি সাধন কৰিলেহেঁতেন গতিকে এটা মানে ডাঙৰ বিপদৰ পৰা হাত সাৰিলে বুলি মই ভাবিছোঁ ম্যানমাৰৰ উগ্ৰপন্থীক গুৱাহাটীৰ পৰা যোগান ধৰে মাৰণাস্ত্ৰ বাৰ্মিজ উগ্ৰপন্থীক গুৱাহাটীৰ প্ৰতিষ্ঠানে যোগান ধৰে অস্ত্ৰ আলবাৰিন এক্সপ্লোটেক নামৰ প্ৰতিষ্ঠানটোৱে অস্ত্ৰ যোগান ধৰাৰ অভিযোগ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্তত পোহৰলৈ আহিছে বিস্ফোৰক তথ্য গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে আন 10 অভিযুক্তৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে এয়া ম্যানমাৰৰ উগ্ৰপন্থীক গুৱাহাটীৰ পৰা যোগান ধৰা মাৰণাস্ত্ৰৰ খবৰ বাৰ্মিজ উগ্ৰপন্থীক গুৱাহাটীৰ প্ৰতিষ্ঠানে যোগান ধৰে অস্ত্ৰ আলবাৰিন এক্সপ্লোটেক নামৰ প্ৰতিষ্ঠানটোৱে অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছে ম্যানমাৰৰ উগ্ৰপন্থীক গুৱাহাটীৰ পৰা অস্ত্ৰ যোগান ধৰাৰ এই অভিযোগ আৰু যেটো প্ৰতিষ্ঠানৰ কথা কোৱা হৈছে সেই প্ৰতিষ্ঠানটোৰ নাম আলবাৰিন এক্সপ্লোটেক
ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাৰ তদন্তত এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে। গুৱাহাটীৰ প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰা হৈছে। আন 10 অভিযুক্তৰ বিৰুদ্ধেও অভিযোগনামা দাখিল কৰিছে নেশ্যনেল ইনভেষ্টিগেশ্যন এজেন্সিয়ে। ঢেকিয়াজুলিৰ বেলখিৰিত চেঁচা নদীত উদ্ধাৰ শক্তিশালী বোমা। স্থানীয় লোকে মাছ মাৰিবলৈ যোৱাৰ সময়তে নদীত প্ৰত্যক্ষ কৰে বোমাটো। আৰক্ষী প্ৰশাসনক অৱগত কৰাৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় সেনাৰ লগতে বোমা বিশেষজ্ঞৰ দল। ইতিমধ্যে বোমাটো উদ্ধাৰ কৰি নদীৰ পাৰৰ বালিত গাঁত খান্দি বিস্ফোৰণ ঘটায়। 1 ফুট দীঘল আৰু আধা কিলো ওজনৰ শক্তিশালী বোমাটো ব্ৰিটিছৰ দিনৰে পৰা সন্দেহ কৰা হৈছে তাত আছিল বুলি। ইপিনে নদীত শক্তিশালী বোমা উদ্ধাৰক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। হয়, ঢেকিয়াজুলিৰ বেলখিৰিৰ চেঁচা নদীৰ পাৰত উদ্ধাৰ হৈছে শক্তিশালী বোমা। স্থানীয় যিসকল লোক ইয়াৰে নদীত মাছ মাৰিবলৈ গৈছিল আৰু সেই সময়তে তেওঁলোকে চেঁচা নদীত প্ৰত্যক্ষ কৰিছিল এটা বোমা। ইয়াৰ পিছতেই এইসকল মাছমৰীয়াই বেলখিৰি আৰক্ষীক অৱগত কৰে আৰু আৰক্ষী প্ৰশাসন আৰু সেনা বাহিনীৰ লোক উপস্থিত হৈ সমগ্ৰ দিশ পৰ্যবেক্ষণ কৰি ইতিমধ্যে এই শক্তিশালী বোমাটো চেঁচা নদীৰ পাৰত সেনা বাহিনী আৰু আৰক্ষীৰ লগতে বম স্কোৱাডৰ দলে আহি বমটো বিস্ফোৰণ ঘটাইছে। যিসকল লোকে এই শক্তিশালী বোমাটো উদ্ধাৰ কৰিছিল স্থানীয় মাছমৰীয়া এই অঞ্চলৰ, তেওঁলোকৰ সৈতে আমি কথা পাতিম। এইসকল লোক সবিশেষ কথা পাতিম। দাদা, আপোনাৰ নামটো কি আৰু কি হৈছিল? মোৰ নামটো শ্ৰী ৰমন বড়ো। আমি যোৱাকালি মানে অলপ ফূৰ্তি কৰিম বুলি ক'লে আমি লগৰীয়া কেইজনমান 9জনমান লগৰীয়া লগ লাগি আমি মাছ ধৰিব গ'লোঁ ফূৰ্তিত। মাছ ধৰিব যাওঁতে মানে মাছ কেইটামান পালোঁ আমি প্ৰথমত। মাছ কেইটামান পোৱাৰ পিছত অলপ আগবাঢ়ি যোৱাৰ পিছত নদী কিনাৰে তাতে মানে বস্তুটো মানে প্ৰত্যক্ষ হ'লে আৰু কিটো মানে বমযুক্ত বস্তু হয় বা কিবা হয়, পাংখাটো ওলাই আছে। গতিকে এতিয়া আমি ভাবিলোঁ এইটো নিশ্চয় বিস্ফোৰক বস্তু হ'ল। চামথিং 1 ফুটটো লম্বা। ওজনটো আমিতো জোখা নাই বাৰু, অনুমানিক মানে আধা কেজি হ'ব লাগে। তাৰপিছত আমি তুৰন্ত মানে প্ৰশাসনক জনালোঁ আমি। প্ৰশাসনক জনোৱাৰ পিছত প্ৰশাসনৰ মানুহ আহি জাগাত গৈ তেওঁলোকে স্পট যাই চোৱাৰ পিছত কিন্তু বমটো মানে সেই তাৰপৰা মানে উদ্ধাৰ কৰি এটা জাগাত মানে দ গাঁত খান্দি তাতে দি হেনে তাৰ ওপৰত বস্তা দি চাৰিওফালে প্ৰটেকশ্যন ঢাকি এনে থৈ তাৰপিছত তেখেতলোকে বম স্কোৱাড মানুহক ফোন কৰিলে। বম স্কোৱাডৰ মানুহে যোৱাকালিতো অহা নহ'লে সন্ধিয়া পৰত, কিন্তু আজি পুৱাৰ ভাগত আহি তেওঁলোকে ইয়াতে বমটো ডিছপ'জ কৰা হৈছে। এইটো কিমান বছৰ পুৰণি আৰু কাৰ আছিল বুলি কৈছে? সেইটোতো মই সুধিছিলোঁ একচুৱেলি, মানে আমাৰ এইটো নতুন মাল নে বোলে পুৰণা মাল। তেওঁলোকে কৈছে বস্তুটো লাইভ আছে, বাট এইটো কিন্তু বহুত পুৰণা মাল হয়। সজীৱ হৈ আছে মালটো, বহুত পুৰণি হয়। এইটো মানে ব্ৰিটিছৰে বুলি কৈছে তেওঁলোকে। মামৰো খাইছে, তেওঁ ওপৰত মামৰ খাইছে, ভিতৰৰখিনি চাগৈ ক্লিয়াৰ আছে। সেই গতিকে সিহঁতে কৈছে অলপ তোমালোকে ডিষ্টেঞ্চত থাকিবা, 1 কিলোমিটাৰমান ডিষ্টেঞ্চত সকলোৱে থাকিবা। গৰু ছাগলীৰ ওচৰত একো থাকিব দিব নালাগে, মানুহ গৰুৰ ওচৰত নাই। গতিকে ইয়াতে আমি ডিছপ'জটো কৰিম। নাই, চোৱা-চুই কৰা নাই। হয়, কি ক'ব? কেনেকুৱা পাইছিলে আপোনালোকে? এইটো আমিতো মাছ মাৰাতে পাইছিলে, মানে ছাইডত আছিলে নদী কিনাৰত। পাই কিনে আমি চাইছে বস্তুটো বম না কি বস্তু। তাৰপিছত আমি প্ৰশাসনত জনালে। প্ৰশাসনে জনাৰ পিছত প্ৰশাসনে খবৰ ল'লে, আহিলে চালে। এইটো চাই পেলাই মানে হয় এইটো এটা বিস্ফোৰণ বোমা বস্তু হয়। তাৰপিছত গোটেই মানে পাৰ্টি লাগি মানে আহিখিনি মানে তাতে ৰাতিখিনি পুতি থৈখিনি মানে ডিউটি দি থাকিলে। মানে ৰাইজৰ কথা আছে তো, গাঁৱৰ কথা আছে, কিবা এটা ঘটনা ঘটিব পাৰে, তাৰ কাৰণে সাৱধানে প্ৰশাসনে ডিউটি দিছে। অসম বিধানসভাত শুকুৰবাৰে নামাজৰ বাবে 2 ঘণ্টা সময় কৰ্তন কৰাক লৈ RJD নেতা তেজস্বী যাদৱৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক টাৰ্গেট কৰি তেজস্বী যাদৱে অসমৰ মুখ্যমন্ত্ৰীজনক যোগী আদিত্যনাথৰ চাইনিজ ভাৰ্চন আখ্যা দিছে। বিজেপিয়ে সস্তীয়া জনপ্ৰিয়তা অৰ্জনৰ বাবে এনে কাম কৰে বুলিও কটাক্ষ কৰে RJD নেতাগৰাকীয়ে। আনহাতে দেশৰ স্বাধীনতা আন্দোলনত RSSক বাদ দি সকলো ধৰ্মৰ লোক জঁপিয়াই পৰিছিল বুলি মন্তব্য তেজস্বী যাদৱৰ। আনহাতে তেজস্বী যাদৱৰ মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপিৰ। একমাত্ৰ উত্তৰ পূবৰ হোৱাৰ বাবেই তেজস্বী যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এনে বৰ্ণবাদী মন্তব্য কৰা বুলি অভিযোগ বিজেপিৰ। আনহাতে তেজস্বী যাদৱৰ মন্তব্যৰ প্ৰত্যুত্তৰ বিজেপিৰ। একমাত্ৰ উত্তৰ পূবৰ হোৱাৰ বাবে তেজস্বী যাদৱে হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি এনে বৰ্ণবাদী মন্তব্য কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভাৰতীয় জনতা পাৰ্টীয়ে।
जो आसाम के जो मुख्यमंत्री है वो सस्ती लोकप्रियता के लिए इस तरह से करते हैं। ये है कौन? ये केवल सस्ती लोकप्रियता चाहते हैं। और ये भाजपा के लोगों ने मुसलमान भाइयों को एक सॉफ्ट टारगेट बना लिया। कभी वक्फ बोर्ड का आ जाता है बिल, कभी CA NRC का आ जाता है बिल। किसी न किसी प्रकार से ये माइनॉरिटी के लोगों को, अल्पसंख्यक को ये भाजपा के लोग तंग करना चाहते हैं, समाज में नफरत घृणा पैदा कराना चाहते हैं। ये लोगों को पता होना चाहिए कि देश के आजादी में सभी लोगों का कुर्बानी रहा है, मुसलमान भाइयों का भी रहा है। इसको दरकिनार नहीं किया जा सकता। और इस देश में संविधान के अनुसार सभी को जो है इजाजत है, हर धर्म को समानता है, हर धर्म का मान्यता है, ये हमारे संविधान में है। लेकिन ये भाजपा के लोग, आपको पता है, ये विधानसभा में वो भाजपा का MLA या मंत्री बोल रहा था कि वोटिंग का अधिकार छीन लेंगे मुसलमानों का। हम एक बार खड़ा हुए, ठंडा दिए उसको, उसके बाद से खड़ा हुआ है क्या कोई? सारे MLAs ने रूल कमेटी में बैठा और ये अनएनिमियसली रिजॉल्व किया कि हम लोगों का जो 2 घंटा का छुट्टी है वो हमें नहीं चाहिए, हम ये 2 घंटा भी काम करूँगा। ये जो प्रैक्टिस थे ये 1937 में शुरू हुए थे, कल से ये प्रैक्टिस को बंद कर दिया गया है। जो डिसीजन हुआ उस डिसीजन में वो खास वर्ग का विधायक लोग भी थे। ये तो एक सर्वसम्मत सिद्धांत है, ये मैं लिया ऐसा नहीं है। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশন নগাঁৱৰ জিলা পুথিভঁৰালত অনুষ্ঠিত হৈছে। মধ্যকালীন অধিৱেশন এই উপলক্ষে নগাঁৱত উলিওৱা হয় বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা। শোভাযাত্ৰাৰ উদ্বোধন কৰে নিউজ 18 অসম নৰ্থ ইষ্টৰ সম্পাদক পৰাগ বনিয়াদিত্যই। এই অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী দীপলীনা ডেকা আৰু ভ্ৰান্তি মেধি। AJYCPৰ সভাপতি পলাক চাংমাইৰ লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিবৰ্গই অংশগ্ৰহণ কৰে সাংস্কৃতিক শোভাযাত্ৰাত। অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ লগতে উত্তৰ পূবৰ বৰ্ণিল সংস্কৃতি প্ৰতিফলিত হয় এই শোভাযাত্ৰা। জাতীয় জীৱনৰ এক সংকটপূৰ্ণ মুহূৰ্ত এই সময়খিনি, আৰু নগাঁও যথেষ্ট স্পৰ্শকাতৰ সময়ৰ মাজেৰে গতি কৰিছে। কেইবাটাও অনাকাংক্ষিত অবাঞ্ছিত ঘটনা আৰু ঘটনাৰ প্ৰবাহে আমাক দুখিত কৰিছে। সেনে সময়ছোৱাতে অসমৰ জাতীয় জীৱনত যোৱা কেইবাটাও দশক ধৰি দীঘলীয়া সময় ধৰি অতন্ত্ৰ প্ৰহৰীৰ দৰে কাম কৰা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অন্তৰ্বৰ্তীকালীন এই অধিৱেশনখন নগাঁৱত অনুষ্ঠিত কৰিছে। আৰু ইয়াৰ পৰাই যথেষ্ট শক্তিশালী কিছু সিদ্ধান্ত ল'ব আৰু বহু সিদ্ধান্ত কাৰ্যকৰীকৰণৰ পথ মুকলি হ'ব। আজি আমাৰ আটাইতকৈ প্ৰয়োজন হৈছে যে খিলঞ্জীয়া জাতিসত্তাৰ, খিলঞ্জীয়াৰ প্ৰতিজন ব্যক্তিৰ মূৰ দাঙি থিয় হৈ থাকিব পৰা স্বতন্ত্ৰতা, অধিকাৰ আৰু স্বাভিমান ৰক্ষা, গৌৰৱ, কৃষ্টি, সংস্কৃতি, ভাষা ৰক্ষাৰ বাবে আমাৰ যি পৰিৱেশ, সেই পৰিৱেশ সূচনা কৰি দিয়াৰ আৰু দায়িত্ব আছে চৰকাৰৰ। নগাঁৱত বিভিন্ন সময়ত যেতিয়া অন্যায় অবিচাৰ হৈছে, ইয়াৰ পৰাই ৰজা খেদোৱা অভিযানো আৰম্ভ হৈছে। বিভিন্ন সময়ত যেতিয়া দুৰ্নীতি হৈছে, অনিয়ম হৈছে, তেনেহ'লে নগাঁৱৰ পৰাই কেইবাটাও এনেধৰণৰ প্ৰতিৰোধ সংগ্ৰাম আৰম্ভ হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নেতৃবৰ্গই বিভিন্ন সময়ত অসমৰ বাবে তেজ দিছে, নিজৰ জীৱন দান দিছে, তেওঁলোকে বিভিন্ন ত্যাগ কৰিছে। আৰু এই ত্যাগৰ বিনিময়ত বিভিন্ন সময়ত আমি কিবা পাইছোঁ, কিবা হেৰুৱাইছোঁ। অনাগত সময়ছোৱাত আমি বৰ শক্তিশালীভাৱে, ঐক্যবদ্ধভাৱে আমাৰ মাজত কোনো ভাঙোন নোহোৱাকৈ আৰু আমি আমাৰ যি লক্ষ্য প্ৰাপ্তি, যে এটা জাতি হিচাপে আমি কেৱল জীয়াই থাকিব লাগে, তাতকৈতো বেছি কোনো বিচৰা নাই। জাতি হিচাপে আমি নিজৰ স্বাভিমানেৰে জীয়াই থাকিব পৰা পৰিৱেশ ৰচনাৰ বাবে এই অধিৱেশনতে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সদস্য, নেতা, কৰ্মীবৃন্দ সকলে সিদ্ধান্ত ল'ব বুলি আশা কৰিছোঁ। আৰু ভৱিষ্যতৰ অসমখন এক সঠিক দিশেৰে নিবৰ বাবে যি ভূমিকা ল'ব লাগে, সেয়া লোৱাৰ পৰিৱেশ পথ ইয়াৰ পৰাই ৰচনা হ'ব বুলি আশা কৰিছোঁ। আৰু এই অধিৱেশনলৈ মই শুভেচ্ছা, মোৰ অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, আজি উপস্থিত আছোঁ নগাঁৱত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠান মধ্যকালীন অধিৱেশন। আৰু এই ক্ষেত্ৰত আচলতে খুব ভাল লাগিছে আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগত আগৰে পৰা জড়িত হৈ আছোঁ, আগৰ অনুষ্ঠানতো আহিছোঁ। আজি এটা বৰ সুন্দৰ পৰিৱেশ ইয়াত দেখিবলৈ পাইছোঁ। নগাঁও এখন ঐতিহ্যমণ্ডিত ঠাই। নগাঁৱৰ বৰদুৱাৰতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে জন্মগ্ৰহণ কৰি সমগ্ৰ অসমত বা ভাৰতবৰ্ষত নৱ বৈষ্ণৱ ধৰ্ম প্ৰসাৰ কৰিছিল। স্বাভিমানী অসমীয়া হিচাপে অসমীয়া মানুহক শৃংখলাবদ্ধভাৱে
নিজৰ জীৱনশৈলী যাপন কৰিবৰ কাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই ঠাইৰ পৰাই শিকাইছিল গতিকে আমি স্বাভাৱিকতে নগাঁৱলৈ আহি গৌৰৱ অনুভৱ কৰিছোঁ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে মধ্যকালীন অধিৱেশনৰ প্ৰতিনিধি সভাত এটা বিষয় খুব বেছি চৰ্চা হৈছে সেই বিষয়টো হ'ল যোৱা দুদিন ধৰি অসম বিধানসভাত এখন বিল পাছ কৰা হ'ল এখন নতুন ভূমি নীতি অনা হ'ল সেই ভূমি নীতিখনত বৰদোৱা আৰু বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধৰ মাটি কোনো যাতে অখিলঞ্জীয়া মানুহে কিনিব নোৱাৰে তেনেধৰণে এখন আইন পাছ কৰা হ'ল সেই কথাটো আমি এজন স্বাভিমানী অসমীয়া হিচাপে সমৰ্থন কৰোঁ গৌৰৱ কৰোঁ কিন্তু কেৱল মাত্ৰ আমাৰ বৰপেটা সত্ৰ আৰু বৰদোৱা সত্ৰ সংৰক্ষিত হ'লেই নহ'ব তাৰ লগে লগে আমাৰ খিলঞ্জীয়া মানুহবিলাকৰ যিবিলাক অস্তিত্বৰ সংকট সেই অস্তিত্বৰ সংকটো মষিমূৰ কৰিব পাৰিব লাগিব খিলঞ্জীয়া মানুহক মাটিৰ অধিকাৰ দিবলৈ হ'লে এনেধৰণৰ যি আইন সমগ্ৰ অসমতে সেই আইন আনিব লাগিছিল কিন্তু আমি দুৰ্ভাগ্যবশতঃ দেখিলোঁ এই আইনখন ড্ৰাফটত মাজুলীৰ কথা আছিল কিন্তু যেতিয়া বিল হিচাপে ইয়াক পাছ কৰা হ'ল তাত মাজুলীক উদ্ধাৰ কৰা হ'ল মাজুলীক উঠাই দিয়া হ'ল এই কথাটোত মাজুলীবাসী ৰাইজেও অপমানিত অনুভৱ কৰিছে আৰু স্বাভিমানী অসমীয়া হিচাপে আমিও অপমানিত কৰিছোঁ মাজুলী এখন ঐতিহ্যমণ্ডিত ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ'বলৈ গৈ আছে পীঠস্থান সত্ৰীয়া সংস্কৃতি তেওঁলোকক যদি দিবলৈ নাছিল তেনেহ'লে ড্ৰাফটত কিয় আনিছিল গতিকে অনতি বিলম্বে মাজুলীকে আদি কৰি যিবিলাক ঐতিহ্যমণ্ডিত ঠাই সেই ঠাইবিলাকক এনেধৰণে সংৰক্ষণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ